আসসালামু আলাইকুম। আজি আমি বনাম চিকেন। এয়া হৈছে সব ইনগ্রেডিয়েন্ট। আমি সব কাটি বাছি ললো, মাংস, পিঁয়াজ, নহৰু, আদা। এতিয়া আমি মছলাখিনি ৰেডি কৰি ললো। এতিয়া কেৰাহী গৰম কৰিলো, তেল দিলো। এতিয়া মাংসখিনি ফ্ৰাই কৰিলো। মাংসতে অকণমান হালধি গুড়ি দিলো। হালধি গুড়ি দিলে কালাৰটো ভাল আহে আৰু দেখিবলৈও ভাল লাগে। এয়া মাংসখিনি ফ্ৰাই হৈ গ'ল। আমি মাংসখিনি উঠাই লৈছোঁ। এতিয়া আমি তেলত তেজপাতা, আদা, নহৰু, পিঁয়াজ এইবিলাক দি পেলাই ভাজি ল'লোঁ আৰু গল্ডেন ব্ৰাউন কৰি ল'ম। তাৰপিছতহে আমি চিকেনখিনি দি দিম ইয়াত। ইয়াত গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া আমি মছলা যে ৰেডি কৰিছিলোঁ ইয়াত অকণমান পানী মিহলালোঁ আৰু অকণমান পেষ্ট টাইপ বনাই ল'ম। আৰু এনেকৈ দিলে খাবলৈ ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। অকণমান কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ কালাৰটো ভাল হ'বলৈ। এতিয়া আমি ঢাকনি দি পেলাই অকণমান টাইম থৈ দিম। এয়া চাওক কালাৰটো কিমান ধুনীয়া আহিছে কাশ্মীৰী লাল মিৰ্চ দিয়াৰ কাৰণে। এতিয়া আমি মাংসখিনি দি দিম ইয়াত। এতিয়া আমি ভালকৈ লৰাই দিওঁ। দি পেলাই আমি ঢাকনি দি থৈ দিম। এয়া চাওক কালাৰটো কিমান ধুনীয়া আহিছে। আমি অকণমান পানী দি দিছোঁ। বেছি পানী নিদিওঁ যিহেতু ব্ৰইলাৰ চিকেন। অকণমান পানী দিলেই ভালকৈ এনেও অলৰেডি বইল হৈ গ'ল। আমি জাষ্ট গ্ৰেভি টাইপ ৰাখিম কাৰণে অকণমান পানী দিছোঁ আৰু। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে। দেখিয়ে খাওঁ খাওঁ যেন লাগিছেনে বাৰু? আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব। খাবলৈ বহুত টেষ্টি হয় এনেকৈ। এয়া চাওক আমাৰ চিকেন গ্ৰেভি। চোৱাৰ কাৰণে থেংক ইউ। আপোনালোকে এনেকৈ ট্ৰাই কৰি খাব। বাই বাই।